আচ্ছা, গৰুখুটি আমাৰ যি অবৈধ বাংলাদেশীয়ে গৰুখুটি দখল কৰিছিল এসময়ত সমগ্ৰ ভূমিসমূহ, আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ দলৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটি বেদখল উচ্ছেদ কৰিছিল। আৰু বেদখল উচ্ছেদৰ সময়ত কংগ্ৰেছৰ সভাপতি, সেই সময়ৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই ইয়াত চোলা ফালি দিছিল, নিজৰ গাছ চোলা ফালি দিছিল যে বাংলাদেশী বা সেইসকলৰ আমাৰ যিসকল সংখ্যালঘুৰ আমাৰ যিসমূহ বাংলাদেশী তেওঁলোকৰ যি মৰম আছিল, এই মৰমটো সুন্দৰভাৱে প্ৰকাশ পাইছে। আৰু আজি গৰুখুটিত কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে, কংগ্ৰেছৰ ভেৰৰীয়া বাহিনীয়ে যি আমাৰ গৰুখুটিৰ আমাৰ যি প্ৰকল্প, এই প্ৰকল্পৰ উন্নয়নক সম্পূৰ্ণভাৱে ধূলিসাৎ কৰিব বিচাৰিছে। আৰু গৰুখুটিবাসী ৰাইজ আৰু আমাৰ কিছু শুভাকাংক্ষী ৰাইজে সেই অঞ্চলৰ ইতিমধ্যে কংগ্ৰেছৰ ভেৰৰীয়া গুণ্ডা বাহিনীক তাৰ পৰা খেদি পঠাইছে আৰু তেওঁলোকক পহু খেদা দিছে ৰাইজে। আৰু ৰাইজে তেখেতসকলক কৈছে যে গৰুখুটি আমাৰ তেজৰ গৰুখুটি, আমাৰ ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰৰ গৰুখুটি, আৰু এসময়ত গৰুখুটি কেনেকুৱাকৈ বেদখল হৈছিল আৰু আজি বেদখল মুক্ত হৈ গৰুখুটিত এক সুন্দৰ উন্নয়নৰ গতি ইয়াত অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী মহোদয়ে, ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ বৰকীয়া ডাঙৰীয়াই। আৰু সেই কংগ্ৰেছীসকলক সকোৱাই দিছোঁ, তেওঁলোকে যে বাংলাদেশীৰ পিঠি এৰি অসমৰ ভূমিপুত্ৰসকলৰ কাৰণে মাত মাতক। তেখেতসকল যে কংগ্ৰেছৰ এইসকল ব্যক্তি, তেখেতসকল যে অসমৰ ভূমিপুত্ৰ নহয়, তেখেতসকলে আমাৰ কাৰণে যাতে ভাল পোৱা মানুহ নহয়, তেখেতসকলে আমাৰ সংস্কৃতিক ভাল পোৱা মানুহ নহয়। আজি গৰুখুটিৰ প্ৰতিচ্ছবিয়ে সমগ্ৰ অসমবাসীক দাঙি ধৰিছে। তেখেতসকলৰ কাৰ প্ৰতি তেখেতসকলৰ মৰম, কাৰ প্ৰতি তেখেতসকলৰ দয়া, এই দয়া আৰু মমতাই আহি থকা দিনবোৰত অসমৰ মানুহে কোনো কাৰণতে কংগ্ৰেছক ক্ষমা নকৰে। অত্যন্ত ভয়াৱহ পৰিস্থিতি হ'ব। গৰুখুটিৰ ৰাইজ, আমাৰ সেই অঞ্চলৰ ৰাইজ জাগ্ৰত হৈ আছে। তাত যদি কংগ্ৰেছে আৰু এই দ্বিতীয়বাৰ প্ৰতিবাদ কৰিব যায়, তেখেতসকলে ইয়াতকৈ আজিতকৈ ভয়াৱহ প্ৰতিবাদৰ সন্মুখীন হ'ব।